গীত আমাৰ জুবিন দাই গাইছিলে জুবিন দাই যেতিয়া গীতবিলাক গায় এতিয়া মনলৈ আছে কা আন্দোলনৰ সময় ক্ষমা কৰিব এই কৰোণা কালৰ সময়ত আমি যে কৰোণা বেজীবিলাক ল'বলৈ আহোঁতে ৰাতিপুৱা ৩টামান বজাতে আহিব লাগে বেজী ল'বলৈ হয়নে নহ'ব কওকচোন মনত পৰিছেনে কাৰ দিনবিলাক ঠিক কৰোণা বেজী ল'ম বুলি যে আমি অপেক্ষাৰত অৱস্থাত যে লানি পাতি থাকোঁ ঠিক তেনেধৰণে জুবিন দাক গীতটো যেতিয়া গোৱাবলৈ যায় শিল্পীসকলৰ তেনে এটা অৱস্থা হয় লানি হৈ থাকে ষ্টুডিঅ'টো জুবিন দাই কেতিয়া গীত গাব এজন শিল্পী জুবিন দা সঁচাকৈ ভগৱান যিমান কঠিন গীতটো নহওক মাত্ৰ 10 মিনিটৰ ভিতৰত গাই তেওঁ অন্ত কৰে 30-40টা গীত 45টা গীত 50টা গীত একেলগতে ৰাতিটোৰ ভিতৰত গাই শেষ কৰে এই গীতবিলাক তেতিয়া গাই এবাৰ শুনি লয় আৰু কি হৈছে মোৰ এই ওচৰত এটা ভিডিঅ' আছে চাব যোৱা বছৰ আপোনালোকে এটা গীত গাইছিলে প্ৰিয়ংকা ভৰালীয়ে দুখৰ সাবিত্ৰী হৈ গাইছিলে জুবিন দাই যমৰজা হৈ গাইছিলে আৰু জুবিন দাৰ জীৱনৰ লগত খাপ খাই গ'ল অনুষ্ঠান অহতি সাবিত্ৰী চিন্তা নকৰিবি মৰিলে জীৱন আহে ঘূৰি যোৱা বছৰ গাইছিলে আৰু শেষৰ গীতটো একেবাৰে শেষৰ ভক্তিমূলক গীতটো আমি অধমৈ জুবিন দাক গোৱাইছিলোঁ মই সেই গীতটো গোৱাৰ আগত জুবিন দাই বহু গীত গালে মোৰ প্ৰায় 1.5 কুৰিমান গীত জুবিন দাই গালে মোৰ এটা গীত এতিয়া বাৰে বাৰে মনলৈ আহিছে জুবিন দাই কৈছে পৰশুৰামৰ ভাওনাখন কেতিয়াবা গাবলৈ মন যায় আজি বহু দিনৰ আগত 2005 চনৰ কথা এইটো পৰশুৰামৰ এটা গীত গাইছিলে দুটা গীত গাইছিলে একেটা সুৰতে মোৰ অকণমান পাহৰি গৈছে মই এইটো তপস্যা এইটো পৰশুৰাম নহয় এইটো অজামিলৰটো গাইছিলে মহাপাপী অজামিলে গোবৰ কৰিলে তিৰিবাৰ কৰিলে সুবৰ্ণকো হৰিলে মৰণৰ সময়ত নাৰায়ণৰ নাম লৈ বৈকুণ্ঠে চলিলে শেষৰটো ভক্তিমূলক গীত আপোনালোকে প্ৰচাৰ মাধ্যমত পাব অনুপম বিদুপনে প্ৰকাশ কৰিছে আমি ৰচনা কৰা আমি সুৰ কৰা আমি নিজেই গাইড দি থৈ আহিছিলোঁ জুবিন দাই গাইছে ৰাজীৱ অকণমান আহিবা ৰাজীৱে এই ভিডিঅ'টো দেখিলে দেখিব ই আৰু ৰাজীৱ বৰুৱা আৰু সুমিত ইহঁতি দুইজনে জুবিন দাৰ লগত কোৰাছ গাইছে মোক সুধিছে
এইবাৰ কনচেপ্টটো কি আনিছ তই মই যেতিয়া জুবিন দাক ক'লোঁ জুবিন দা কুৰুক্ষেত্ৰ যুদ্ধ ভাল লাগিব যুদ্ধবোৰ হ'লে ভাল লাগে এনেই টেম্পুটো ভাল লাগে ইমান হাঁহি হাঁহি গাইছিলে তেনেকুৱা এজন শিল্পীক আমি হঠাতে হেৰুৱাই দিলোঁ যাওঁ বুলিয়ে গুচি গ'ল প্ৰভুৱে যেন সেইজনা শিল্পীক সদায় নিজৰ পৰম ছত্ৰছায়াত ৰাখি যেন কৃপা কৰি আমি সেইদিনা পাতিছোঁ বিষয় এটা যে আমি জুবিন দাক কেতিয়াও আমাৰ হৰিপ্ৰসন্ন হাজৰিকাই জুবিন দাক প্ৰায় গুৱাহাটীলৈ গ'লে হৰিপ্ৰসন্ন হাজৰিকা জুবিন দাৰ ওচৰত থাকেগৈ জুবিন দা ইয়ালৈ আহি থাকেগৈ চিনেমাখন যেতিয়া ৰৈ ৰৈ বিনালে চিনেমাখন আহিব মানুহে যেতিয়া কান্দিব হৰিপ্ৰসন্নই কি কৰিব নিজে দুৱাৰ মাৰি সোমোৱাই বুকু ঢুকিয়াই ঢুকিয়াই কান্দি সোমাই থাকিব লাগিব কাইলৈ পৰহিলৈ সেইটো দিন আহি আছে কুৰুক্ষেত্ৰ মহাৰণে কৌৰৱ শক্তিশালী পাণ্ডৱৰ মাত্ৰ যদুপতি শগুনিয়ে ফুলে ভাগিলে চিন্তা নকৰিবা মহাৰণে বিজয় বিজয় তুমিয়ে পিন্ধিবা বান্ধৱৰ কেও নাই মাত্ৰ যদুপতি